কেৱল ল'ৰা ছোৱালী জন্ম হলেই যে পিতৃ মাতৃ তৰি যাব এনে কোনো কাৰণ নাই। যদি সৎ সন্তান জন্ম নহয়, অসৎ দুৰাচাৰী সন্তান যদি জন্ম হয়, সেইবিলাকে কি আপোনাক মোক তৰাব পাৰিব জানো? সৎ সন্তান জন্ম হ'ব লাগিব, তেতিয়াহে। সৎ সন্তান জন্ম নহলে একো কাম নাই। এগাল মান ল'ৰা ছোৱালী জন্ম হৈছে বোলে চব দুৰাচাৰী, কি কামত আহিব? যিয়ে নহওক, এই বিশিষ্ট দিনত নিমিনৱ সিদ্ধ সংবাদৰ প্ৰকট হৈছে। মহাৰাজ নিমিয়ে সুধিছে সিদ্ধসকলক যে কোটি জন্মেও কেৱল অন্যান্য সাধনাৰ মাৰ্গেৰে যুগ যুগ সাধনা কৰিও মানুহে ভগৱানক নাপায়, কিন্তু একে জন্মতে নাম সংকীৰ্তন কৰিলে ভগৱানক পায়নে? প্ৰশ্ন কৰিছে। একে জন্মে হৈবে এইটো নামৰ এনেকুৱা কি প্ৰভাৱ? প্ৰভুসকল আপোনালোকে জানি থওক যে ভগৱানক সেৱা কৰাৰ উৎকৃষ্ট মাধ্যমটোৱে হ'ল তেওঁৰ নাম, ঈশ্বৰৰ নাম। নাম সুদূৰ প্ৰসাৰী, নাম সৰ্বোপৰি, নামৰ প্ৰভাৱ সাংঘাতিক। সেইকাৰণে কৈছে ইয়াতে যে মুখতো অধিক তাক কহে বেদগণে, একে জন্মে হৈবে কেনে নামৰ কীৰ্তনে। যিটো মুক্তিতকেও অধিক, মুক্তিটো মানুহে মুক্তি বিচাৰে, মুক্তিতকেও ওপৰৰ পাবলগীয়া প্ৰাপ্তিটো হ'ল নাম। আপোনাৰ জীৱনত নাম প্ৰাপ্তি হৈছে নে নাই? নাম প্ৰাপ্তি কেনেকে হয়? নাম প্ৰাপ্তি সৎগুৰুৰ দ্বাৰা হয়। সৎগুৰুৱে আপোনাক বীজ নাম প্ৰদান কৰিব। বীজ মানে কি? আমি যিটো কঠীয়া বুলি কওঁ, 100 মোন ধান পালো, তাৰ পৰা কিছু ধান একদম ভালকে জাৰি ফুকি, এটাও যাতে তাত পতান নাথাকে, যিখিনি ভালৰো ভাল ধান সেইখিনি সাইড কৰি কঠীয়া আগতে আমাৰ গাঁৱত আমি দেখিছিলো যে টপা বান্ধি ৰাখিছিল খেৰৰে। আজিকালি ল'ৰা ছোৱালী চাগে এইবোৰ এটা নাজানে। টপা বান্ধা বেৰিয়া আছিল ঘৰত, বেতৰ। আমাৰ ঘৰত এতিয়াও আছে, চাগে বিচাৰিলে পাম। খেৰেৰে ইমান ধুনীয়াকে টপা বান্ধি টঙালেৰে ওলমাই থৈ দে, নিগনিও একো কৰিব নোৱাৰে, তাক একোৱে কৰিব নোৱাৰে। আৰু খেৰৰ মাজত ধানখিনি ইমান ধুনীয়াকে সংৰক্ষিত হৈ থাকে, সেইখিনি বীজ বুলি কয়। অৰ্থাৎ বীজৰ সংৰক্ষণ কৰাটো এজন খেতিয়কৰ প্ৰধান দায়িত্ব, কাৰণ তেহে অহাবাৰ আকৌ ধান হ'ব। সেই বীজখিনি পুনৰ কঠীয়াতলিত সিঁচি দিলে, তাৰ পৰা ধান গজিলে, তাৰ পৰা উঠাই নি পেলাই খেতি পথাৰত যেতিয়া ৰোৱনীয়ে ৰুই দিলে, তেতিয়াহে ধান হ'ব। সেই কঠীয়া যেনেকে মজুত কৰি ৰাখে, গুৰুবিলাকেও বীজ নাম তেওঁলোকৰ মাজত মজুত কৰি ৰাখে। উচিত খেতিয়ক পালে তেওঁ সেই বীজ একমুঠি প্ৰদান কৰে। দুজন শিষ্যই গুৰুৰ ওচৰত আহিলে শৰণ ল'বৰ কাৰণে, ভজন ল'বৰ কাৰণে। গুৰুৱে বোলে, হ'ব, মই এতিয়া তীৰ্থ ভ্ৰমণত যাওঁ, আহি তোমালোকক মই শৰণ ভজন দিম, তেতিয়ালৈকে তোমালোকে আশ্ৰমতে থাকা, হ'ব। কিন্তু দুজন শিষ্যকে গুৰুৱে 2 মুঠি বুট দি থৈ গ'ল, বুট চানা। বোলে এইকেইটা ৰাখ, তোকো 1 মুঠি দিলো, মই ঘূৰি নাহালৈকে ই যাতে বেয়া নহয়, ধুনীয়াকে ৰাখিব লাগিব সংৰক্ষণ কৰি। এজন শিষ্যই এটা মাটিৰ পাত্ৰত সেই বুটকেইটা থৈ ঢাকনি মাৰি বান্ধি একদম ধুনীয়াকে থৈ দিলে, যাতে নষ্ট নহয়। যথা সময়ত গুৰু আহিল 5 বছৰ মানৰ মূৰত তীৰ্থ ভ্ৰমণ কৰি আহি, বোলে ক'ত মোৰ বুটবিলাক, লৈ আহ। সেই পাত্ৰটো লৈ আহিছে শিষ্যই, এজন শিষ্যই। আনি যেতিয়া ঢাকনি খুলি দেখিছে বুট আৰু তাতে বুট হৈ থকা নাই, ছাই হৈ গৈছে, ৰাখ হৈ গৈছে, গলি হেৰি হৈ গুড়া হৈ চেচ হৈ গৈছে।
আৰু এজন শিষ্যই একদম তাজা বুট একমুঠি গুৰুক দি দিছে যে আপুনি দিয়া মূলধন এইখিনি আপোনাক মই ঘূৰাই দিলো আৰু খুতে মূলে এই 5 বছৰত এই একমুঠি বুটৰ পৰা দিব লগাখিনি এইখিনি দেখিছে যে একদম গাড়ী বুটৰ বস্তা আনি থৈ দিছে বোলে এইটো কেনেকে বোলে ঠিক আছে তোমাক মই হৰণ ভোজন দিম এওঁক নিদো কৈছে মোক কিয় নিদিয়ে গুৰুদেৱ মইতো ধুনীয়াকে ৰাখিছো সংৰক্ষণ কৰি বোলে ক'ত মই কোৱা মতেতো নাথাকিল নহয় তোমাৰ সময় আছে তোমাক আৰু তুমি অপেক্ষা কৰিব লাগিব এওঁ হৈ গৈছে তাৰমানে কি তেওঁ বুটমুঠি লৈ সেই মুঠি বুট মাটিত ছটিয়াই দিছে তাৰ পৰা যিখিনি বুট সৃষ্টি হৈছে সেইখিনিক আৰু বেছি মাটিত ছটিয়াই দিছে এনেকে 5 বছৰৰ ভিতৰত সেই একমুঠি বুটৰ পৰাই তেওঁ কুইণ্টলে বুট তেওঁ উৎপাদন কৰিছে তাৰমানে গুৰুৱে দিয়া একমুঠি বুটৰ পৰা তেওঁ কুইণ্টলে বুট সৃষ্টি কৰিব পৰা সামৰ্থ্য তেওঁৰ মগজুত আছে গতিকে গুৰুৱে যি বীজ নাম প্ৰদান কৰে শিষ্যসকলক সেই বীজ নামক যিবিলাক শিষ্যই তাক বিস্তৃত কৰিব পাৰে কোটি নামলৈকে সেই শিষ্যসকলকে গুৰুসকলে নাম প্ৰদান কৰে যেনে কথাখিনি সেই বাপসকল এই নামে নাম নহয় আৰু নাম আছে যি নামত সহস্ৰ নাম ঘূৰে পাছে পাছে আমিতো নাম লৈয়ে থাকো সেইকাৰণে সুধিছে যে একে জন্মতে সেই নামৰ কীৰ্তনত সকলো সম্ভৱ হ'বনে প্ৰশ্ন কৰিছে তাৰ উত্তৰ দিছে কি যে হে ৰাজন এনেকুৱা সন্দেহ তোমাৰ মনলে তুমি নানিবা নামৰ এক বিপৰীত মহিমা আছে যিটো মহিমা নামৰ ব্যতিৰেকে আৰু বেলেগৰ নাই ইয়াক বিপৰীত মহিমা বুলি কৈছে কেনেকুৱা হীৰা ইটো হৰি নাম ধৰ্ম মহাগুজ্যতম ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম ৰাম ভজে মাধৱক নাম স্মৰে সৰ্বক্ষণে একেবাৰে সিজে তাৰ তিনি প্ৰয়োজনে প্ৰথমে উপজে প্ৰেম লক্ষণ ভকতি গৃহ শৰীৰত পাছে মিলে বিৰকতি ৰাম প্ৰেমৰ আস্পদম কৃষ্ণ মূৰ্তি স্ফূৰ্তি হয় এককালে মিলে আহি তৃতীয় সম্পদ তৃতীয় নামে একেলগে তিনিটা কাৰ্য সম্পাদিত কৰি যায় এবাৰ নাম ললে কৃষ্ণ ৰাম যি নাম লয় এবাৰ নাম ললে মানুহৰ জীৱনত তিনিটা কাম একেলগে হৈ গৈ থাকে ইয়াত উদাহৰণ দিছে এটা বৰ ধুনীয়া আতিশয় ক্ষুধাৰ্ত ভোজন্তে যেন মতে সিজে তিনি প্ৰয়োজন প্ৰত্যেক গ্ৰাসতে ভুৱে তুষ্ট দেহ পুষ্ট ক্ষুধা গুচি যায় প্ৰেম ভকতিৰ ৰাজা শুনা অভিপ্ৰায় এজন ভোকত অহা মানুহক যদি আপুনি অন্ন খাবলৈ দিয়ে প্ৰত্যেক গৰা অন্নতে তেওঁৰ জীৱনত তিনিটা কাম সমাধা হৈ গৈ থাকে এক নম্বৰতে তেওঁৰ ভোক গুচি যাব দুই নম্বৰতে তেওঁ সোৱাদ পাব তিন নম্বৰতে তেওঁৰ শৰীৰত পুষ্টি পাব খোৱাৰ লগে লগে শৰীৰে শক্তি পাব ঠিক তেনেকে নাম লোৱাৰ লগে লগে মানুহৰ জীৱনত তিনিটা বস্তু আহে এটা হল বিষয়ৰ প্ৰতি বিৰক্ত আহে নাম লোৱা ব্যক্তিৰ বিষয় সুখৰ প্ৰতি লাহে লাহে তেওঁ বিৰক্ত হৈ যায় যিবিলাক বিষয়ৰ সুখত পৰি মানুহ হাবুডুবু খায়
কেৱল লাগে 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 ইয়াৰ পিছতে দৌৰি থাকিলো। পালেতো ভালে, আৰু নাপালে দুখ। কিছুমানে আকৌ পাই পেলাইও দুখী হয়। কেনেকে দুখী হয়? যে পালে কেইদিনমান ভোগ কৰিলে, তাৰপিছত আকৌ নোহোৱা হৈ গল। এইবাৰ সেইটো আৰু বেছি দুখ হয়। হে ভগৱান, দিলাও আৰু লৈও গলা। মুঠতে মানুহক সন্তুষ্টি কৰিব পৰাৰ সামৰ্থ্য কাৰোৱেই নাই। বহুত যদি ৰ'দ দিয়ে ক'ব ইমান ৰ'দ দিছে। কেইদিনমান যদি 2-3 দিন একেলগে বৰষুণ দিয়ে, মানুহে তাকো ক'ব বাপৰে বিৰক্তি লাগছে আৰু দেই ইমান বৰষুণ। বেছি গৰম দিলেও ক'ব ইমান গৰম পৰিছে। এইবাৰ প্ৰচণ্ড সেই ঠাণ্ডাটো নাযাম বুলি ধৰিছে নে এইবাৰ, আৰু ইমান ঠাণ্ডা, সন্তুষ্টি নাই। একেলগে মানুহ গোট খাইছো আমি, এজন মানুহে অন্ন ৰান্ধিছে, খাইছো আমি একেলগে 100-150 মানুহে। গতিকে ৰান্ধিছে এজনে, কিন্তু এজনে ৰন্ধা অন্নখিনিত 150খন জিভাই সিদ্ধান্ত লৈছে। আৰু প্ৰত্যেকখন জিভাৰে নিজা নিজা সিদ্ধান্ত। কোনোবাখন জিভাই জ্বলা খাই ভাল পায়, কোনোবাখন জিভাই অলপ কমকে ভাল পায়, কোনোবাই নিমখ বেছিকে লাগে, কোনোবা কমকে লাগে, ইত্যাদি। গতিকে সন্তুষ্টিৰ সকলোৰে অভাৱ আছে। কিন্তু যিদিনাখন জিভাক নিয়ন্ত্ৰিত কৰি পেলাই একবাৰ হৰি বল মন ৰচনা, মানৱ দেহের গৈৰৱ কৰে। ৰচনা মানে জিভা। ৰাম নামকে শ্ৰেষ্ঠ অমৃত বুলি যিদিনাখন জিভাই সিদ্ধান্ত ল'ব, সিদিনাখনৰ পৰা সেইখন জিভাত যিয়ে নপৰক কিয় চবকে তেওঁ সোৱাদ পাবলৈ আৰম্ভ কৰিব। কিন্তু ৰাম নামৰ অমৃত আস্বাদন নকৰালৈকে সেইখন জিভাই কোনো সোৱাদক সন্তুষ্টি হ'ব নোৱাৰে। কাৰণ তেওঁৰ জিভাখনে সদায় বেলেগ 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 সোৱাদৰ প্ৰতি আকৰ্ষিত হৈ থাকিব। কিন্তু ঈশ্বৰৰ নাম লোৱা ব্যক্তিবিলাকে তেওঁলোকৰ সন্মুখত যি আহি পৰিব সেয়া ঈশ্বৰৰ প্ৰসাদ বুলি ল'ব। ঈশ্বৰৰ প্ৰসাদটো সদায় ভাল, ঈশ্বৰৰ প্ৰসাদটো বেয়া পাব লগা নাই। ঈশ্বৰৰ প্ৰসাদ যেতিয়া মানুহে লয়, তেতিয়া তাত ভাল বেয়া কথাটো নাভাবে আৰু। মিঠা হৈছে নে নাই, কিবা হৈছে নে নাই, এই প্ৰসাদ, ভগৱানৰ প্ৰসাদ বহুত ধুনীয়া। এই মানসিকতাৰে খাই কাৰণে ঈশ্বৰৰ প্ৰসাদ সকলোৰে কাৰণে ভাল। তেতিয়াহ'লে আমি দৈনন্দিন জীৱনত যিবিলাক খাওঁ, সেইবিলাক আমি ঈশ্বৰৰ প্ৰসাদ বিলাক বুলি কিয় খাব নোৱাৰো? সেইবিলাককো আমি কি বুলি খাব লাগে? ঈশ্বৰৰ প্ৰসাদ বুলি গ্ৰহণ কৰিব লাগে। দেখিব যে সিদিনাখনৰ পৰা আপুনি যি গ্ৰহণ কৰে ভাল লাগিব। সেইকাৰণে কৈছে যে বিষয়ৰ প্ৰতি বিৰক্তি হয়, কৃষ্ণৰ আনন্দময় মূৰ্তি হৃদয়ত স্ফুৰিত হৈ যায়। আৰু প্ৰেম ভকতিৰ যিবিলাক লক্ষণ, প্ৰেম ভকতিৰ লক্ষণবিলাক শৰীৰত প্ৰকট হৈ যায়। প্ৰেম ভকতিৰ লক্ষণ কি? প্ৰেম ভকতিৰ লক্ষণ হ'ল জীৱৰ প্ৰতি দয়া। ভাগৱতত লিখিছে, ভগৱানক পোৱাৰ কেইটামান উপায় দিছে। কি লিখিছে? দয়ায়া সৰ্বভূতেষু সন্তুষ্ট্যা येन केन वा सर्वेन्द्रिय उपशान्तस्य तुष्यतेषु जनार्दनः। ভাগৱতত লিখিছে। দয়ায়া তৃতীয় বিভক্তি যোগ হৈছে। দয়াৰ দ্বাৰা, কৰুণাৰ দ্বাৰা সমস্ত জীৱৰ প্ৰতি দয়াৰ মনোবৃত্তি ল'ব লাগিব। দয়ায়া সৰ্বভূতেষু, সকলো জীৱকে আপুনি ভাল পাব পাৰিব লাগিব। প্ৰেম, জীৱ মানে মানুহ নহয় কেৱল, গৰু, কুকুৰ, শিয়াল, গছ গছনি, তৰু, তৃণ, লতা, নদী, পানী, মাটি, চব যিমান আছে চব ঈশ্বৰৰ সৃষ্টি।
সকলো ঈশ্বৰৰ দ্বাৰা পৰিচালিত হৈ আছে। মই যিজন পৰমেশ্বৰক ভজনা কৰোঁ তেওঁৰ কৃপাতে এই বিনন্দীয়া পৃথিৱীখন সৌন্দৰ্যশালী হৈ আছে। প্ৰত্যেকটো জীৱৰে নিজা নিজা কাম কৰি আছে, তেওঁলোকে আমাক ইজনে আনজনক জীয়াই ৰখাত সহযোগিতা কৰিছে। মানুহৰ প্ৰয়োজন হৈছে কাৰণে গছ কাটি তহিলং কৰি দিলে, যাৰ ফলত এতিয়া গৰমে 40 ডিগ্ৰী অতিক্ৰম কৰিছে। মানুহেতো গছ কাটোতে ভবা নাছিল যে এইটো পৰিস্থিতি হ'ব বুলি। এতিয়া সমগ্ৰ পৃথিৱীত গ্লোবেল ৱাৰ্মিং বুলি যাক কয়, মানে গোলকীয় উষ্ণতা বৃদ্ধি হৈছে। সেইকাৰণে মানুহে এতিয়া বৃক্ষ ৰোপণ কৰিব লাগে, গছ পুলি ৰুব লাগে। চৰাই চিৰিকটি এইবিলাকক আহাৰ দিব লাগে। মানুহে দেখাৰ লগে লগে সেইবিলাক জীয়াই থাকিব লাগিব। কিছুমান এনেকুৱা বৃক্ষ আছে যিবিলাক বৃক্ষৰ গুটি মাটিত পৰিলে নগজে, আপুনি ৰুলেও নহয়। কিছুমান বিশেষ চৰাই আছে, সেই চৰাইবিলাকে সেই বৃক্ষৰ গুটিবিলাক আগতে খাব লাগিব। তেওঁলোকৰ যেতিয়া বিষ্ঠাত সেই বীজ গৈ মাটিত পৰিব, তেতিয়াহে তাৰ পৰা গছ। তাৰমানে বিশেষকে আহত গছ, বেলেগ নালাগে, আহত গছ যিটো চব দম্বৰু হওক, আহত হওক, কামিনী কাঞ্চন ফুল, যিটো এইবিলাক চব চৰাইবিলাকৰ পৰা হয়। গতিকে তাৰমানে চৰাইও জীয়াই থাকিব লাগিব পৃথিৱীত। সেই চৰাইবিলাকে যিবোৰ খায়, তৰু তৃণ, সেইবিলাকো জীয়াই থাকিব লাগিব। তাৰমানে পৃথিৱীখনক সৰ্বাংগ সুন্দৰ কৰি ৰাখিবৰ কাৰণে এডাল দুবৰি বনৰ যিমান ভূমিকা আছে, আপোনাৰো একেই ভূমিকা। আপুনি নাভাবিব যে আপুনি ভৰিৰে গচকি ফুৰিছে কাৰণে তাৰ কোনো মূল্য নাই। এডাল দুবৰি বনে পৃথিৱীখনক সজীৱ কৰি ৰাখিবৰ কাৰণে যিমান ভূমিকা পালন কৰিছে, আপুনিয়ে কিজানি সিমানখিনি বা ময়ে কিজানি সিমানখিনি দায়িত্ব গ্ৰহণ কৰিব পৰা নাই। এডাল গছে জীৱনদায়িনী বায়ু অক্সিজেন প্ৰদান কৰি পেলাই বিশ্ব জগতৰ মনুষ্যসকলক জীয়াই ৰাখিবৰ কাৰণে যিমান কল্যাণকাৰী কৰ্ম কৰিছে, আপুনি মই কৰা নাই। আপুনি মই কেৱল স্বাৰ্থৰ কাৰণে জীয়াই আছো। মোক যদি কোনোবাই ভাল পায়, ময়ো তাক ভাল পাম। মোক যদি কোনোবাই দিয়ে, ময়ো তাক দিম। আমাক নিদিয়ে আমিনো কিয় দিম? আমাক কি দিছিলনো? বোলে অমুক, আমাৰো অমুকখিনি দিলে হ'ল। এইবিলাক আমাৰ তুলনা সমাজত। তাৰমানে মই পাব লাগিব, তেতিয়াহে মই দিম। কিন্তু গছ এডাল যেতিয়া ফুলে ফলে জাতিষ্কাৰ হৈ যায়, তাৰ ফলবিলাক যেতিয়া মানুহে ছিঙি আনি খায়, গছডালে কেতিয়াবা বাধা কৰে নেকি? নকৰে। অথচ গছে নিজেই নাখায়। যিডাল গছৰ ঠানি আপোনাৰ মন গ'ল আপুনি কাটি কুটি লৈ আহিলে, সেইডাল গছৰ ছায়াতে আপুনি গৰমত ৰ'ব নোৱাৰি পেলাই সেই ছায়াতে জিৰণি ললে। গছডালে কিন্তু আপোনাক নকয়, তই দেখোন মোৰ ঠানি কাটি লৈ গৈছিলি, কিয় মোৰ ছায়া লবলৈ আহিছ? তোক মই ছায়া নিদিওঁ, এই বুলি কিন্তু নকয়। কয় জানো কোনোবা গছে এনেকে? নকয়। নদী বৈ আছে আনৰ কাৰণে, গায়ে গাখীৰ দিছে বেলেগৰ কাৰণে, নিজৰ কাৰণে নহয়, নিজে নাখায়। হে প্ৰভু কলাসকল, পৃথিৱীৰ প্ৰত্যেকটো বস্তুৱে নিজৰ স্বাৰ্থ ৰহিতভাৱে বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণৰ কাৰণে কাম কৰিছে। একমাত্ৰ স্বাৰ্থপৰ জীৱটোৱে হলো আমি মানুহবিলাক। আমি কেৱল নিজৰ স্বাৰ্থৰ বাহিৰে বেলেগ কথা পৃথিৱীত ভাবিবই নোৱাৰো। আপুনি যিদিনাখন নিস্বাৰ্থ হৈ যাব, আপুনি যিদিনাখন বিশ্ব জগতৰ কথা ভাবিব, সেইকাৰণে কৈছে যে নাম লোৱা মানুহৰ এইটো এটা ডাঙৰ কৃপা হয়। তেওঁৰ তাতে ভগৱানৰ কি হয়? দায়া সৰ্বভূতেষু, সকলো জীৱৰ প্ৰতি, সকলো ভূতৰ প্ৰতি, সকলো শৰীৰৰ প্ৰতি তেওঁৰ দায়াৰ দৃষ্টি। সন্তুষ্ট য়েন কেনবা, যি পাইছে তাতেই যেনে তেনে আপুনি সন্তুষ্টি হবলৈ শিকক, ভগৱানৰ প্ৰিয় পাত্ৰ হবৰ কাৰণে। সন্তুষ্ট য়েন কেনবা সৰ্বেন্দ্ৰিয় উপশান্তস্য, সকলো ইন্দ্ৰিয়ৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ হওক। এইটোতো বহুত টান কাম, আটাইতকৈ জটিল কাম এইটোৱে। ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ আমাৰ নাই। চকুৰ কাম দেখা,
যিটো দেখিব লাগে সেইটোতো দেখিয়ে আছো চকুৰ ইচ্ছা হল কি যিটো নেদেখিব লাগে তাক চাবৰ কাৰণে বেছি হাবিয়া কাণে যি শুনিব লাগে তো শুনিয়ে আছো ইচ্ছা হল কি যিটো শুনিব নালাগে সেইটো শুনাৰ প্ৰতি বেছি গুৰুত্ব কোনোবাই যদি ফুসফুসকে কথা কৈছে কাষত থকা মানুহৰ কাণ লগে লগে থিয় কৰাই দিব এইটো শুনিবই লাগিব মই কি বা এইটো ইমান সেইটো জীৱনৰ অতি মূল্যৱান সেইকাৰণে মানুহৰ বেয়া কথা পৰিত্যক্ত চৰিত্ৰৰ কথা কাণে কাণ বাগৰি 1 ছেকেণ্ডত গোটেই গাঁৱত প্ৰসাৰিত হৈ যাব কিন্তু ভাল কথা এটা কল্যাণকাৰী কথা এটা আপুনি যদি কাৰোবাক ক'ব খুজিছে তেওঁ ক'ব মই এটা নুশুনো দে মোৰ কাম আছে ভাগৱতত মাতিছে যাম নে তাকে মোৰ কামে আছে অলপমান গতিকে তেওঁ নাহে কিন্তু সেইজন মানুহে যেতিয়া বজাৰত যাব চুৰ এটা যদি ধৰা পৰে সেই চুৰটো কি কৰিলে থানাত নিলে কি কৰিলে সব আতিগুৰি ল'বৰ কাৰণে তেওঁৰ সময় ওলাই যাব কিন্তু ইমান ধুনীয়াকে চকী পাৰি থৈ দিছে খাদ্যৰ ব্যৱস্থা কৰিছে ভাগৱতী এজন মাতি লৈ আহিছে কেৱল আহি কৃষ্ণ কথা আনন্দ চিত্তে শুনিব লাগে সময় নাই আৰু আহিও কিছুমানে বোলে মই অলপ সময় থাকিম দেই বেয়া নাপাব আপুনি মাতিছে বেয়া পাব বুলিহে আহিছো মই এনে দেখা কৰিয়ে যাম বুলি আহিছো হ'ব কোনে বেয়া পাব আপোনাক আপোনাৰ ব্যস্ততা আপুনি যে আহিছে গৃহস্থই ক'ব ধন্য আপুনি যে মোৰ নিমন্ত্ৰণটো ৰক্ষা কৰি আহিছে যিমান আহে ইয়াত যদি কোনোবা নামাতাকেও কোনোবা আহে গৃহস্থটো আৰু আনন্দিত হৈ যাব ইছৰাম আপোনাক মই পাহৰি থাকিলো কিন্তু আপুনি যে কৃষ্ণ কথা শুনিবৰ কাৰণে আহিলে মই বেছি ধন্য হৈ গলো আপোনাক আৰু কি বুলি কৃতজ্ঞ হ'ম আপোনাৰ ওচৰত সেই মানুহজনৰ প্ৰতি আৰু কৃতজ্ঞ হৈ যাব মহয় দিয়ক মই আৰু কৃষ্ণ কথা লোভত থাকিব নোৱাৰি তেখেতৰ কথাখিনি শুনিবৰ কাৰণে আহিলো মোৰ জীৱনত মই এনেকুৱা বহু মানুহ লগ পাইছো গৃহস্থক আহি কয় বেয়া নাপাব আমি কৃষ্ণ কথাখিনি শুনিব তেখেত আহিব বুলি গম পাই আহিলো শুনিয়ে আমি যাম দিয়ক নাই নাই বাপৰে আপোনালোক আহিছে ধন্য আমি কৃষ্ণ কথা শুনিলে কোনেও বেয়া নাপায় দয়া সর্বভূতেষু সন্তুষ্ট্যা येन केन वा সর্বেন্দ্রিয়োপশান্তস্য তুষ্যতেষু জনার্দনঃ তুষ্যতেষু শব্দটো অর্থ হল তুষ্যতি আসু আসু মানে সোনকালে আমি যে কওঁ আশু আৰোগ্য সংস্কৃতত আশু মানে সোনকালে তুষ্যতি মানে সন্তুষ্টি হয় শিৱৰ আন এটা নাম আশুতোষ কি নাম আশুতোষ মানে সোনকালে সন্তুষ্টি হোৱা দেৱতা সেইকাৰণে তেওঁৰ এটা নাম আশুতোষ কোনোবাই অলপমান ধ্যান কৰিলে শিৱ সন্তুষ্টি হয় কিহৰ কাৰণে হয় শিৱ অত্যন্ত প্ৰেমী ভক্ত ভগৱানৰ 24 ঘণ্টা নাম লৈ থাকে ভগৱানৰ সেইকাৰণে প্ৰেমী সকলোৰ প্ৰতি প্ৰেম আছে তেওঁ যদিও তেওঁক এটা ডাঙৰ দায়িত্ব দি থৈ দিছে প্ৰলয়ৰ দায়িত্ব তথাপি তেওঁ অত্যন্ত প্ৰেমী ভক্ত সকলোৰ প্ৰতি তেওঁ সোনকালে সন্তুষ্টি হৈ যায় আৰু আনন্দময় কৃষ্ণৰ মূৰ্তি হৃদয়ত স্ফুৰ্ত হৈ যায় আমি সৰু থাকোতে থিয় নাম গাইছিলো নাৰদ ব্যাস সংবাদ তাত দেৱৰ্ষি নাৰদ যেতিয়া ব্যাসৰ ওচৰলৈকে আহে ব্যাস অত্যন্ত দুখী হৈ আছে কিন্তু দেৱৰ্ষি নাৰদ কেনেকৈ আহিছে আনন্দময় মূৰ্তি হৈ আহিছে আৰু সেই দেৱৰ্ষি নাৰদে আহিছে কেনেকে বেদব্যাসৰ ওচৰত ও হাতে দিব বিনা যন্ত্র মুখে রাম নাম।
হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম মুখে সদা ৰাম নাম। হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম, যাৰ হৃদয়ত কৃষ্ণ মূৰ্তি সৰ্বদা বিদ্যমান হৈ থাকে তেওঁৰ আনন্দই আনন্দ। আনন্দ কৰোৰে নিৰানন্দ যাব চেৰে আনন্দ। নিৰানন্দ গুচি যাব কেতিয়া? আনন্দ কৰ। আনন্দ কেতিয়া আহিব? কৃষ্ণানন্দ ভিতৰত যিদিনাখন বিদ্যমান হৈ যাব আপোনাৰ। যদি বিষয়ী দুৰ্ভাৱনাবিলাক ভিতৰত হৃদয়খন যদি একদম ভৰি থাকে, আপোনাৰ আনন্দ ক'ৰ পৰা আহিব? সি প্ৰৱেশ কৰা ৰাস্তাই বিচাৰি নাপায়। আনন্দটো সৰ্বদা আপোনাৰ ভিতৰতে বিদ্যমান হৈ আছে, মাত্ৰ সি তাক ঢাকি ৰখা হৈছে, উঠিব দিয়া নাই। অলপমান মুকলি কৰি দিলে আনন্দ উৎপন্ন হৈ যাব, কৃষ্ণ আনন্দ ভিতৰত বিদ্যমান হৈ যাব। সেইকাৰণে কৈছে যে নাম এক এনেকুৱা সাধনা, ঈশ্বৰৰ নাম। সৎগুৰুৰ দ্বাৰা যিসকলে নাম প্ৰাপ্ত হৈছে জীৱনত, সেই নামে তেওঁক আনন্দ আনন্দ আৰু আনন্দ। গতিকে ইয়াত সেইকাৰণে কৈছে আৰু প্ৰেম ভাৱে হি মতে একান্তে ভজন্তে পৰম প্ৰসাদ পাৱে মাধৱ তহন্তে। প্ৰেম ভাৱে যদি কোনোবাই ঈশ্বৰক ভজনা কৰিলে এইভাৱে, তেওঁ অতি শীঘ্ৰে তুষ্যতি জনাৰ্দন, জনাৰ্দন তেওঁৰ প্ৰতি সোনকালে তুষ্টি হৈ যাব আৰু তেওঁক প্ৰসাদ প্ৰদান কৰিব। প্ৰসাদ মানে কৃপা। কৃপা আনন্দ সিন্ধু ভগৱান, তেওঁ আনন্দ সমুদ্ৰ। আপোনাক তেওঁৰ আনন্দ সমুদ্ৰৰ পৰা যদি একণিকা এটা বিন্দু আনন্দ আপোনাক প্ৰদান কৰি দে, আপোনাৰ দৰে জীৱন ভৰপূৰ হৈ যাব, একোৱেই নালাগে আৰু আপোনাক। ভগৱান সৰ্বদা আনন্দময়। ৰাতিপুৱাই একো নোখোৱাকে গৰুবিলাক লৈ লগৰীয়াৰ লগত বৃন্দাবনলৈ যায় ধনু চৰাবলৈ। কৃষ্ণ দৈৱকী নন্দন কৃষ্ণ যশোদাৰ আজ্ঞা লৈ আনন্দৰে যায়। মহাপুৰুষে বৰগীতত লিখিছে, এহে আনন্দে গোবিন্দে বাই বৃন্দাবনে বেনু। ভগৱান আনন্দৰে থাকে সৰ্বদা, তেওঁ আনন্দৰ মূৰ্তি। আৰু আমি মনুষ্যবিলাকো সেই আনন্দৰ পৰাই অহা একোটা কণিকা, কিন্তু আপোনালোক নিৰানন্দী কেতিয়াও নহয়। কেৱল আমি বিষয় বাসনা যিবিলাক সুখ, সেই সুখবিলাকৰ পৰা বঞ্চিত হৈ থাকো কাৰণে সেই দুখে আমাক নিৰানন্দী কৰি ৰাখে। যদি সেই সুখক আমি সুখ বুলি নাভাবো, তেতিয়াহ'লে আমাৰ জীৱনতো আনন্দ আৰু আনন্দ। সেইকাৰণে কৈছে, হে ৰাম হুৱে চিত্ত শান্ত গুছে আর বিৰকতি ভকতি ঈশ্বৰ মহাজ্ঞান উপজে ভকতে পাৱে আপুনি প্ৰমাণ। বিৰক্তি, ভকতি, ঈশ্বৰ মহাজ্ঞান, এইকেইটা বস্তু ভক্তৰ মাজত যে জন্ম হয়, সেইটো তেওঁ নিজে নিজে প্ৰমাণ পায়। বাপসকল, মই আপোনালোকক এটা বহুত ডাঙৰ কথা কওঁ। কেতিয়াবা কেতিয়াবা আপোনালোকৰ পৰিয়ালত, আমাৰ পৰিয়ালবিলাকত এনেকুৱা ভয়ংকৰ বিপদ কেতিয়াবা আহি সন্মুখত সমাপ্ত।
আপোনাৰ মনলৈ হয়তো এনেকুৱা ভাৱনা আহিব পাৰে যে হে ভগৱান আমিতো তোমাক ভজিয়ে থাকো, কিয়নো আমাক এনেকুৱা বিপদবিলাক দিয়া। আচলতে ভগৱান দয়ালু, ইয়াতকেও দুৰ্ঘোৰ বিপদৰ পৰা আপোনাক বচাবৰ কাৰণে তেনেকুৱা ধৰণৰ সৰু সুৰা কিছুমান আপদ বিপদ দি আপোনাক সজাগ আৰু সচেষ্ট কৰি তোলে। ভগৱানৰ প্ৰতি দৃঢ়তা কিমান ভগৱানে পৰীক্ষা দৃষ্টিৰে চায় আপোনাক। তাৰ পিছতো যদি আপুনি নেৰে ভগৱানৰ চৰণ, আপোনাৰ বিপদ ভগৱানে আপোনাক আঁতৰাই দিবই, চিন্তাই কৰিব নালাগে। আপোনাৰ প্ৰতি ভগৱানৰ কৃপা আছে সৰ্বদা। সেইকাৰণে মহা বিপদ বা বিপৰ্যয় আহিলেও কেতিয়াও ধৈৰ্য হেৰুৱাব নালাগে। ভগৱানৰ প্ৰতি প্ৰবল বিশ্বাস ৰাখি সকলো দুখ ভগৱানৰ চৰণত নিবেদন কৰিব লাগে। হে ভগৱান, তুমি ব্যতিৰেকেতো আৰু আমাৰ কোনো নাই। আজিকালিনো কোন কাৰ প্ৰভু কলা এসকল? ইষ্ট কুটুম্ব বন্ধু মিত্ৰ দি থাকিব পৰালৈকে ভাল প্ৰভুসকল, দিব নোৱাৰিলে বেয়া হৈ যায়। দি থাকক ভালে থাকিব, দি থাকক ভালে থাকিব। যিদিনাখনে দিয়া বন্ধ কৰিব, আগৰ দিয়াবিলাকৰো কেঞ্চেল হৈ গ'ল, মূল্যহীন হৈ গ'ল। এখন বিষয় জগতৰ বান্ধন, এইটো স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু একমাত্ৰ এজন পুৰুষেই জগতত আছে যাক আপুনি কিবা দিছে নিদিছে তেওঁ বিচাৰ নকৰে, কিন্তু আপুনি তেওঁৰ হৈ গৈছে যিদিনাখন, সিদিনাখনৰ পৰাই তেওঁ আপোনাৰ হৈ গৈছে। সিও ভৰিলা মোৰ, ময়ো ভৰিলো তাৰ। যেনে পৃথিৱীত সেইকাৰণে 4টা সত্য আমাৰ ল'ৰা ছোৱালীবিলাকক আমি বুজাব লাগিব, খুব মৰমেৰে বুজাও। প্ৰত্যেকে নিজৰ ল'ৰা ছোৱালীক অত্যন্ত মৰমেৰে বিনম্ৰতাৰে বুজাও যে বাবা বা মা, পৃথিৱীত নিস্বাৰ্থ প্ৰেমী তোমাৰ জীৱনত 4টা আছে। এক হ'ল ঈশ্বৰ, দ্বিতীয়তে গুৰু, তৃতীয়তে পিতৃ আৰু মাতৃ, বাকী কোনো। পিতৃ মাতৃ এনেকুৱা এটা সত্তা ল'ৰা ছোৱালীৰ জীৱনত, সন্তানৰ পৰা একো নিবিচাৰে তেওঁলোকে, কিন্তু সন্তানৰ কল্যাণৰ কাৰণে তেওঁলোকে সৰ্বদা কাম কৰে। এই কথা কোনে বুজাব কাক? আমাৰ ল'ৰা ছোৱালীবিলাকক এগৰাকী এটা সন্তান যদি বৰবাদ হৈ যায়, ধ্বংস হৈ যায়, নষ্ট হৈ যায়, তাৰ জীৱনটোহে নষ্ট হ'ব। কিন্তু পিতৃ মাতৃৰ হৃদয়ে কেতিয়াও তাক বাঞ্ছা নকৰে। মাকৰ হৃদয়ে কান্দি থাকিব, বাপেকৰ হৃদয়ে কান্দি থাকিব, আহা মোৰ ল'ৰাটো এনেকুৱা হৈ গ'ল, মোৰ ছোৱালীজনী এনেকুৱা হৈ গ'ল। হে ভগৱান সৎবুদ্ধি দিয়া। সন্তানৰ পৰা কিবা প্ৰাপ্তি হ'ব এই বাঞ্ছা পিতৃ মাতৃ নাই। হ'ব আমাৰ জীৱন যেনেকে চলি গৈছে বাকীকেইটা দিনো চলি যাব। গুৰুৱেও এবাৰ কোনোবাক যদি শিষ্যত্ব কৰি ললে, তেওঁক আশ্ৰয় দিলে, গুৰুৱে আৰু তেওঁৰ পৰা একো নিবিচাৰে। গুৰুৱে সৰ্বদা তেওঁৰ কল্যাণৰ কাৰণে সৰ্বদা প্ৰাৰ্থনা কৰে। আৰু ঈশ্বৰ তেনেকুৱা কায় বাক্য, মানে আপুনি যিদিনাখনে ঈশ্বৰক সমৰ্পণ কৰি দিলে নিজক, সিদিনাখনৰ পৰা ঈশ্বৰ আপোনাৰ হৈ গ'ল, আপুনি ঈশ্বৰৰ হৈ গ'ল, ঈশ্বৰো আপোনাৰ হ'ল, পৰিপূৰক। গতিকে বাকী যিমান ৰিলেশ্যন আছে, সম্বন্ধ আছে, চব সম্বন্ধবিলাকতে কেৱল পোৱা নোপোৱাৰ হিচাপ আছে, দিয়া নিয়াৰ হিচাপ আছে, প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপ আছে, অংক আছে তাত। সেই অংকত খেলি মেলি লাগিলেই গণ্ডগোল লাগি গ'ল। আৰু অংক যিমান দিনলৈকে ঠিকে চলি আছে ঠিকে চলি আছে, অংকত লাগিল খেলি মেলি, চব খেলি মেলি লাগি গ'ল। বাস্তৱ কথা কৈছো, কাৰোবাৰ জীৱনত নহ'ব পাৰে, মই নকওঁ যে চবৰ তাতে হ'ব বুলি। মই প্ৰায় দেখিছো, মোৰ নিজৰ জীৱনতো মই অনুভৱ কৰিছো বহু ক্ষেত্ৰত। সেইকাৰণে হে বাপসকল, বিৰকতি, ভকতি, ঈশ্বৰ মহাজ্ঞান, এই 3টা বস্তু মানুহৰ জীৱনত যেতিয়া প্ৰাপ্তি হয়, তেতিয়া মানুহে নিজে নিজে অনুভৱ কৰে যে তেওঁৰ জীৱনত বিৰক্তি আহিছে, তেওঁৰ জীৱনত ভক্তি জন্ম হৈছে, তেওঁৰ জীৱনত ঈশ্বৰৰ মহাজ্ঞান প্ৰাপ্তি হৈছে। কাৰণ তেওঁৰ কথা বাৰ্তা, চাল চলন, খাদ্য সম্ভাৰ সকলোতে পৰিৱৰ্তন আহিব, সকলোতে পৰিৱৰ্তন আহিব।
ৰাম হুৱে চিত্ত শান্ত গুছে বিষয় ব্যাকুল কদাচিত নেৰে আৰু কৃষ্ণ পদ মূল হুৱে চিত্ত শান্ত গুছে বিষয় ব্যাকুল চিত্ত শান্ত হৈ যায় তেওঁৰ বিষয় ব্যাকুলতাটো তেওঁৰ জীৱনৰ পৰা নাইকিয়া হৈ যায় আৰু কৃষ্ণৰ প্ৰতি প্ৰেম বাঢ়ি গৈ থাকে তাতে প্ৰমাণ প্ৰভুসকল ইন্দ্ৰদুম্নৰ দৰে শক্তিশালী ৰজায়ো ভগৱানক স্তুতি কৰিছে ইন্দ্ৰদুম্ন জগন্নাথ মন্দিৰ যিজনে নিৰ্মাণ কৰিছে পৰম প্ৰতাপী প্ৰভাৱশালী শক্তিশালী পুৰুষ তেওঁ প্ৰাৰ্থনা কৰিছে তুমি বেতিৰেকে নাহি বন্ধু আৰু যিমূৰ চিন্তা কৰ তুমি হেন যদি নাথ পাও প্ৰভু কহিতো নাহি কে ভয় ও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰ হে জগন্নাথ মোক দাৰুণ সংসাৰত তুমি ৰক্ষা কৰা উদ্ধাৰ কৰা কাৰণ তুমি ব্যতিৰেকে মোৰ আৰু কোনো বন্ধু নাই কি ৰজা ইন্দ্ৰদুম্নৰ জীৱনত বন্ধু নাছিল নেকি আছিল ইমান প্ৰভাৱশালী পুৰুষ ইমান সম্পত্তিশালী পুৰুষ শ্ৰেষ্ঠ এগৰাকী ৰজা তেওঁৰ কি বন্ধু নাছিল নেকি আছে কিন্তু সেইবিলাকক তেওঁ বন্ধু বুলি গণ্য কৰা নাই সেইবিলাক বিষয়ী সম্বন্ধ বুলি গণ্য কৰিছে আত্মিক সম্বন্ধ ঈশ্বৰ কেৱল ভগৱান তুমি মোৰ বন্ধু গীতাত সেইকাৰণে খুব ধুনীয়াকে কৈছে ত্বমেব মাতা চ পিতা ত্বমেব বন্ধু স সখা ত্বমেব বিদ্যা দ্ৰবিণম ত্বমেব সৰ্বম মম দেব দেব ত্বমেব মাতা তুমি মোৰ কাৰণে পিতৃ মাতৃ বন্ধু বিদ্যা দ্ৰব্য সকলো সৰ্বম মম দেব তুমি মোৰ জীৱনৰ সৰ্বোচ্চ ভগৱান গতিকে বেদ শিৰৰত্ন মন্ত্ৰে কহে ইহাক সম্প্ৰতি কৈলো ভাগৱত ধৰ্ম তোমাত নৃপতি এই ভাগৱত ধৰ্ম তোমাক কলো হে ৰাজন বেদ শিৰৰত্ন মন্ত্ৰে ইয়াকে কৈছে ৰাম হেন শুনি নিমি দুনাই দিলন্ত উত্তৰ কহিও লক্ষণ আৱে মহাভকতৰ ৰাম ভকতৰ কোন ধৰ্ম কিবা প্ৰৱৰ্তন কোনোবা স্বভাৱে ভক্তে কি বোলে বচন তেতিয়াহ'লে মই জানিব খুজিছো যে মহাভক্তসকলৰ লক্ষণ কি আজি যিটো কথা আমি আৰম্ভণিতে কৈছো যে মহাভক্ত যাক আমি শ্ৰেষ্ঠ ভক্ত বুলি মানো এই ভক্তসকলৰ লক্ষণ কি কেনেদৰে তেওঁলোকক বুজি পোৱা যাব যে তেওঁলোক মহাভক্ত হয় তেওঁলোকৰ ধৰ্ম কি তেওঁলোকৰ প্ৰৱৰ্তন কি তেওঁলোকে কেনেকে চলে কি স্বভাৱ তেওঁলোকে কি বাক্য বচন বোলে ভক্তসকলে এই সম্পৰ্কে মই জানিব খুজিছো শুনি হবি সিদ্ধে দিলা তাহাৰ উত্তৰ ৰাম হৰি কমনত স্মৰি বুলন্ত ৰাজাক অ ভকতৰ কিবা ধৰ্ম শুনা কহো তাক ৰাম ঈশ্বৰত দেখে যিটো সমস্ত প্ৰাণীক প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তিক প্ৰথম লক্ষণ ভকতৰ সমস্ত প্ৰাণীতে ঈশ্বৰ দেখিব তেওঁ আপোনাৰ তাতো ঈশ্বৰ আছে গছডালতো ঈশ্বৰ আছে চবতে ঈশ্বৰক দেখিব
আৰু প্ৰাণীসমূহতো দেখে ঈশ্বৰৰ মূৰ্তিক, ঈশ্বৰতো দেখে সমস্ত প্ৰাণী। আৰু ঈশ্বৰৰ ভিতৰতে সমস্ত প্ৰাণীবিলাক যেন সমাহিত হৈ আছে, এই দৃষ্টিভংগীৰে তেওঁ দেখে যে হে ভগৱান, গোটেই বিশ্ব ব্ৰহ্মাণ্ড তোমাতে আছে আৰু তুমিও সকলোৰে ভিতৰতে বিদ্যমান হৈ আছা। হেন জানি সকলো প্ৰাণীৰ প্ৰতি দয়া, সকলো জীৱৰ প্ৰতি কৰোণা ভক্তসকলৰ প্ৰধান লক্ষণ। সেইকাৰণে ঈশ্বৰে গীতাৰ ১২ অধ্যায়ত ধুনীয়াকে কৈছে, অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰঃ কৰুণা এৱচ। সকলো জীৱৰ প্ৰতি যিজন কৰুণাময় দৃষ্টি আছে, সকলোৰ প্ৰতি অদ্বেষ্ট ভাৱনা যাৰ আছে, তেওঁলোকৰ প্ৰতিহে মোৰ মিত্ৰ, তেওঁকহে মই মোৰ প্ৰিয় বুলি মানো। তেওঁ মোৰ প্ৰিয়, ভাল পোৱা। ভীৰা সমস্ত ঐশ্বৰ্যব্যাপী আছে জগত, হেন যিটো দেখে সিটো মহাভাগৱত। একান্তে কৰয় প্ৰেম যিটো ঈশ্বৰত, ৰাম একান্তে কৰয় প্ৰেম যিটো ঈশ্বৰত, মৈত্ৰতা আচৰে হৰি ভকত সবত। ঈশ্বৰৰ প্ৰতি একান্ত প্ৰেম, কান্ত মানে মন, ঈশ্বৰতে মন একান্তভাৱে নিবিষ্ট কৰি ভগৱানকে যিজনে ভাল পালে, গোপীসকলে যেনেকে কৰিছিলে, বিপ্ৰ পত্নীসকলে যেনেদৰে কৰিছিলে, কেৱল কৃষ্ণৰ প্ৰতি সমৰ্পিত হৈ গল, ভগৱানৰ প্ৰতি নিজক সমৰ্পিত কৰি দিলে। দ্ৰৌপদীক যিদিনাখন দুঃশাসনে আনিবলৈ গল, মানে কি জুৱা খেলৰ ঘৰখনলৈ, ইতিমধ্যে যুধিষ্ঠিৰে দ্ৰৌপদীক পণত হাৰিছে, কথা আপোনালোকে জানে। পণত হাৰি, যিহেতু হাৰিলে, গতিকে দ্ৰৌপদী দুৰ্যোধনৰ হৈ গল। দুঃশাসনক কলে, যা দ্ৰৌপদীক লৈ আহ ৰাজসভা। তেওঁৰ নিজৰ শৰীৰৰ সৌন্দৰ্যৰ প্ৰতি তেওঁৰ বহুত অহংকাৰ। ৰাজসভাত তেওঁৰ শৰীৰৰ সৌন্দৰ্য আজি সকলোকে দেখুৱাম, তেওঁক উলংঘ কৰা হল। এটা কুৎসিত ভাৱনা প্ৰভুসকল, এইটো কুৎসিত ভাৱনা বুলি কয়। পৃথিৱীত যিসকল পুৰুষে নাৰীক সন্মান জনোৱা নাই, তেওঁলোক অধোগতি গৈছে। পৃথিৱীত তাৰ উদাহৰণ বহুত। মাতৃ জাতিৰ প্ৰতি যদি অসন্মান দৃষ্টি, কটু দৃষ্টি কোনোবা পুৰুষৰ মনত সামান্যতম সৃষ্টি হৈছে, তেওঁ অধোগতি যোৱাটো নিশ্চিত। মাতৃবৎ পৰদাৰেষু পৰদ্ৰব্যেষু লুষ্ঠবৎ। নিজৰ পত্নী ব্যতিৰেকে কোনো নাৰীকে তেওঁ মাতৃবৎ দৃষ্টি ব্যতিৰেকে বেলেগ দৃষ্টিৰে চাব নোৱাৰে। এইটো নিয়ম, দৰ্শন আমাৰ। কিন্তু এতিয়া বিধৰ্মীসকলৰ এনেকুৱা অৱস্থা হৈছে, আমাৰ বোৱাৰী জীয়াৰী তেওঁলোকৰ লোলুপ দৃষ্টিত সাৰি যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। ভয়ংকৰ পৰিৱেশ সমাজত নিৰ্মাণ হৈছে। গতিকে সেই বিধৰ্মীসকলে সৰ্বদা এইটো দৃষ্টি ৰাখে, সেইকাৰণে তেওঁলোক অধোগতি যোৱাটো নিশ্চিত। তাৰ কাৰণে আমিও সাৱধান আৰু সজাগ হ'ব লাগিব, আইসকল বিশেষকে। নিজৰ ছোৱালীজনীয়ে কি কৰিছে, কি কৰা নাই, মোবাইলটো দিছে আপোনালোকে ষ্টাণ্ডাৰ্ড মেইনটেইন কৰিবৰ কাৰণে, দামী মোবাইল এটা আপোনাৰ ছোৱালীজনীক দিছে, ল'ৰাটোক দিছে, পিতৃয়ে মাতৃয়ে সেইটোৰ প্ৰতি সজাগ হ'ব লাগিব যে মোবাইলটোৰে ছোৱালীজনীয়ে কৰিছে কি, ল'ৰাটোৱে সেই মোবাইলটোৰ সৎব্যৱহাৰ কৰিছে নে নাই, তাৰ প্ৰতি আপুনি সজাগ হয়নে? মই এগৰাকী মাতৃক দেখিলো, ছোৱালীজনী অকলে টিউচনলৈ যায়, স্কুললৈ যায় কাৰণে মোবাইলটো দিছে, যাতে যোগাযোগটো ৰাখিব পাৰে। ঘৰ আহি পোৱাৰ পিছত মোবাইল তেওঁৰ হাতত জমা দিব লাগিব। এতিয়াতো আৰু তোক মোবাইলৰ প্ৰয়োজন নাই, কিবা কাৰণত লাগিলে মোক কব। আপুনি সচেতন হবই লাগিব। উদণ্ড হব দিব নোৱাৰে ল'ৰা ছোৱালী, অসামাজিক হব দিব নোৱাৰে ল'ৰা ছোৱালী, আপোনাৰ সন্তান।
বেয়া হলে কেৱল আপোনাৰ ক্ষতি নহয়, এটা ল'ৰা বেয়া হল মানে সমাজৰ কাৰণে ক্ষতি, এটা ল'ৰা ভাল হল মানে জগতৰ কাৰণে কল্যাণ, কাৰণ তেওঁ ভাল হৈ পেলাই চবৰে কল্যাণ কৰিব। তাৰ কাৰণে আমি সচেতন হ'ব লাগিব। বাৰু যিয়ে নহওক, আমি বিলাকে এই জাগতিক জগতখনত এইভাৱে আমি বিলাকে প্ৰৱৰ্তিব লাগে। আমাৰ সতি সন্ততিক আমি এই সংস্কাৰ দিব লাগে, তেওঁলোকক আমি জনাব লাগে যে কি ধৰণে তেওঁলোকে চলিব। হে ৰাম ৰাম, হে ৰাম অজ্ঞ কৰোণা ক্ষমা কৰে বিপক্ষক, সেইজন জানিবা মধ্যম ভাগৱত। আর নুপুজে ভক্ত কমান্য নকরে প্রাণিক, একে প্রতিমাত মাত্র আরাধে হরিক, সেইজন জানিবা প্রাকৃত ভকত, আৰু ৰহু আছে তেহু ভক্তিৰ পথত। যিবিলাকে অজ্ঞৰ প্ৰতি কৰুণা আৰু বিপক্ষৰ প্ৰতি ক্ষমা দৃষ্টি দিব পাৰে, মই আপোনাক ক্ষমা কৰি দিম, ঈশ্বৰে আপোনাক কৃপা কৰে। মোক আপুনি অন্যায় কৰিলে ঠিক আছে, মই ক্ষমা কৰি দিম। আৰু যিজন নাজানে অজ্ঞজনৰ প্ৰতি কৰুণা দৃষ্টিটো নাজানেই, তেওঁ এইবিলাক বোলে মধ্যম ভাগৱত। ভাগৱত মানে ভক্ত দেই, ভকতক ভাগৱত বুলি কৈ আছে ইয়াত। আপোনালোক মহাভাগৱত ভক্তসকলক ঈশ্বৰে ভাগৱত বুলিয়ে কৈছে ভকতক। সেইকাৰণে ভকত হোৱাটো ইমান সহজ কথাও নহয়, আৰু একেবাৰে টান কথাও নহয়। সাধাৰণ নৈতিকতাখিনিক মান্যতা প্ৰদান কৰিলে এগৰাকী ব্যক্তি ভক্ত হৈ যায়। ইয়াতে কৈছে যে ভক্ত হবৰ কাৰণে তেওঁ ভক্তসকলক সন্মান কৰিবই লাগিব। তাৰমানে তেওঁৰ নিচিনা অনুৰূপ ব্যক্তিসকলৰ প্ৰতি, ভক্তসকলৰ প্ৰতি তেওঁৰ কৰুণা দৃষ্টি থাকিবই লাগিব, সেৱাৰ মনোবৃত্তি থাকিবই লাগিব, শ্ৰদ্ধা কৰিবই লাগিব। নুপুজে ভক্তক মান্য নকৰে প্ৰাণিক, তেওঁলোকক অধম ভাগৱত বুলি কৈছে, অধম ভক্ত। একে প্ৰতিমাতে মাত্ৰ আৰাধে, কেৱল প্ৰতিমাত ভগৱানক পূজা কৰিলেই নহব, সমসাময়িকভাৱে ভক্তসকলৰ প্ৰতিও মান্যতা প্ৰদান আপুনি কৰিব লাগিব। ব্ৰহ্মানন্দ স্বামীয়ে লিখি গৈছে, কাশী যায় মথুৰা যায়, যায় হরে দুয়ার রে, चार धाम तीरथ फिर आवे, मन का नहीं सुधार रे, सत्संगत जगसार। सत्संग जगसार, সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ, মহাপুৰুষৰ বাণী। আজি আপোনালোকে যে ইয়াত বহিছে, এইটো সাধু সংগ অনুকৰণ কৰা বুলি কয়। আজি এইখিনি সময়তো আপোনালোকে কৰবাত বিষয় কামতে ব্যস্ত থাকিলে, ঘৰৰ কামত, ভাত ৰন্ধা কামত, কিবা কামত, বজাৰ কৰিলে হয়, কিবা কৰিলে হয়। কিন্তু এই যে সময়কণ আপোনালোকে ইয়াতে বহি কৃষ্ণ কথা শুনিছে, ভগৱন্তৰ কথা শুনিছে, ইজনে সিজনক দেখি ভক্ত মান্যতা কৰিছে, ভগৱান মান্যতা কৰি ইজনে সিজনক দেখি সেৱা কৰিছে। আপোনাৰ ভিতৰত যদি ঈশ্বৰ বিদ্যমান হৈ আছে, আনৰ ভিতৰত যদি ঈশ্বৰ বিদ্যমান হৈ আছে, আত্মাৰূপে বিদ্যমান হৈ আছে, আজি এটা সুযোগ পাইছে যে ইজনে আনজনক সেৱা কৰি তেওঁলোকৰ শৰীৰটোক সেৱা কৰা নাই, কিন্তু সেই শৰীৰটোৰ ভিতৰত বহি থকা পৰম চৈতন্য স্বৰূপ প্ৰভু ভগৱানকহে আপুনি সেৱা কৰিছে। দৰাচলতে সকলোৰে ভিতৰত ভগৱান চৈতন্য স্বৰূপে বহি আছে। মৃত্যু হোৱাৰ দিনা সেই ভিতৰত বহি থকা চৈতন্য স্বৰূপ ভগৱান যিদিনাখন গুচি যাব, শৰীৰটো যেনে শৰীৰ তেনেকেই থাকিব, কিন্তু কিবা এটা নাই, যাৰ কাৰণে মানুহে তেওঁক মৃত বুলি ঘোষণা কৰিছে।
যে তেওঁ নাই আৰু এতিয়া ইহঁত তেওঁ নাই মানে কোন নাই তেওঁতো আছে এতিয়াও চকু কাণ নাক হাত ভৰি যি আছিল চব আছে যেনেকে আছিল তেনেকেই আছে কিন্তু নিথৰ হৈ পৰি আছে কাপোৰ ঢাকি থৈ দিছে কাৰোবাৰ মন গৈছে অকমান মুখখন চাইছে দুখ প্ৰকাশ কৰিছে সেৱা এটা কৰিছে দে ভাই একেলগে আছিলো কিবা দায়দোষ কৰিছিলো যদি মাৰ্জনা কৰিবি আৰু পৰম ধামত শান্তিৰে থাক গুচি গলি তেওঁতো আছে শুই টোপনিত থকা মানুহ এজন যেনেকে থাকে মৃত শৰীৰ এটাও তেনেকে থাকে পাৰ্থক্য একো নাই এটাই পাৰ্থক্য আছে কি শুই থকা ব্যক্তিজনৰ ভিতৰত এতিয়াও চৈতন্য ঈশ্বৰ বিদ্যমান হৈ আছে হব শৰীৰটোত সেই চৈতন্য জনা নাই সেইকাৰণে তেওঁ নাই বুলি কৈ আছে তেওঁ আৰু নাই তাৰমানে তেওঁ মানে সেই তেওঁ আছে কাৰণে মই আজি কথা পাতি আছো তেওঁ আছে কাৰণে মই খোজ কাঢ়িছো গান গাইছো মানুহক মাত দিছো সেইকাৰণে আপোনাক দেখাৰ লগে লগে আপোনাৰ ভিতৰত যে তেওঁ বহি আছে মোৰ অন্তৰ্দৃষ্টিৰে এই কথা জানিবলৈ পৃথিৱীত চকু নথকা মানুহ বহুত আছে অন্ধ বহুত আছে কিন্তু তেওঁলোক অন্তৰ্দৃষ্টিৰে অন্ধ নহয় আজিও ভাৰতবৰ্ষত এনেকুৱা এগৰাকী পুৰুষ আছে আপোনালোকে চবে টিভিত দেখি থাকে জগতগুৰু ৰাম ভদ্ৰাচাৰ্য বুলি জন্মৰ দুমাহ পিছতে তেওঁৰ বাস্তৱিক চক্ষু তেওঁ নোহোৱা হৈ গৈছিল অন্ধ হৈ গৈছিল কিন্তু আজিও তেওঁ কিমান গ্ৰন্থ ৰচনা কৰিছে বেদ বেদাংগ সমস্ত কণ্ঠস্থ বিধৰ্মীসকলে যেতিয়া ৰামৰ অস্তিত্ব নাই বুলি জগতত প্ৰকাশ কৰিছিল কোৰ্টত কেছ কৰিছিল সেই কোৰ্টত গৈ পেলাই ৰামৰ অস্তিত্ব জগতত যে আছে সেই কথা তেওঁ প্ৰমাণিত কৰিছিল গতিকে কেৱল চকু দুটা নাথাকিলে এজন ব্যক্তি অজ্ঞানী নহয় যাৰ অন্তৰ্দৃষ্টি নাই তেওঁ জগতৰ শ্ৰেষ্ঠ অন্ধ অন্তৰ্দৃষ্টি নাথাকাজনক অন্ধ বোলা হয় সেইকাৰণে শাস্ত্ৰত বৰ ধুনীয়াকে মানে আমাৰ নীতি শ্লোকত কৈছে কি কৈছে জৈস্য নাস্তি স্বয়ং প্ৰজ্ঞা শাস্ত্ৰম কিম কৰতি লোচনভ্যাম বিহীনস্য দৰ্পণঃ কিম কৰিষ্যতি যাৰ প্ৰজ্ঞা নাই স্বয়ং প্ৰজ্ঞা যাৰ নাই প্ৰজ্ঞাবিহীন জনে তেওঁ শাস্ত্ৰ যিমান নুশুনাওক কিয় যিমান সৎ কথা তেওঁ নুশুনক কিয় কি কৰিব এইবিলাকৰে উদাহৰণ কি দিছে যে চকু নোহোৱা ব্যক্তি এজনে আইনা এখন পালে দে সেই আইনাখনেৰে তেওঁ কি কৰিব যাৰ চকুৱে নাই আইনাৰ তাক প্ৰয়োজন আছে জানো দাপোনৰ কিবা প্ৰয়োজন আছে জানো ধৃতৰাষ্ট্ৰ তেনেকুৱা আছিল তেওঁৰ অন্তৰ্দৃষ্টিৰ অভাৱ আছিল সেইকাৰণে পুত্ৰ মোহত মোহান্ধ মহাৰাজ ধৃতৰাষ্ট্ৰই স্বয়ং ভগৱান কৃষ্ণ ৰথৰ সাৰথি হৈ থকাৰ পিছতো তেওঁ পুত্ৰৰ বিজয় কামনা কৰিছিল আৰু এক পৰম বৈষ্ণৱ পিতামহ ভীষ্মই যুদ্ধৰ সেনাপতি হৈও বিপৰীত পক্ষৰ মহাৰাজ যুধিষ্ঠিৰক আৰম্ভণিতেই আশীৰ্বাদ দি থৈ দিলে বিজয় ভৱ পুত্ৰ কাৰণ তেওঁ জানে যে সেইফালে বিজয়টো নিশ্চিত কাৰণ পাল্লা সিফালে ভাৰী আছে হিচাপত কিন্তু সংখ্যাত কম 7 অক্ষৌহিণী সেনা মাত্ৰ ইফালে কিমান আছে 11 অক্ষৌহিণী তো সৰ্বমুঠ 18 অক্ষৌহিণী সেনা যুদ্ধ কৰিছে কুৰুক্ষেত্ৰত তে কম আছে ইফালে 100 জন সিফালে মাত্ৰ 5 জন গতিকে এই কম বেছি কথাটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো ক'ত यत्र योगेश्वरः কৃষ্ণ কৃষ্ণ ক'ত আছে কাৰ পক্ষত থিয় হৈ আছে পাল্লা সিফালে ভাৰী হে প্ৰভুসকল আজিও জগতত অনেক ধৃতৰাষ্ট্ৰৰ দৰে পিতৃ আছে গান্ধীৰ দৰে মাতৃ আছে গান্ধাৰীৰ দৰে যিসকলে নিজৰ পুত্ৰৰ অপকৰ্মৰ কথা জানিও সন্তানৰ অপকৰ্মৰ কথা জানিও তাৰ কোনো প্ৰতিকাৰ নকৰাকে মৌন হৈ বহি থাকে আৰু কোনোবাই যদি কয়ও তাক অৱজ্ঞা কৰে নাই 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 মোৰ ল'ৰা এনেকুৱা হ'ব নোৱাৰে
কিন্তু যদি সৎ পিতৃ হয়, মোৰ ল'ৰা এইখিনি অপৰাধ কৰিছে, মোৰ ছোৱালী এইখিনি অপৰাধ কৰিছে, মোৰ সন্তানৰ দ্বাৰা এইখিনি অপকৰ্ম হৈছে, দিয়ক আপোনালোকে মোক পৰামৰ্শ দিয়ক, কি কৰিলে। এতিয়া কি হৈছে কথাবিলাক, মানে আপোনাৰে মোৰে তেওঁৰে একেলগে ডাঙৰ পথাৰ এখন, আপোনাৰো মাটি আছে, মোৰো আছে, আপুনিও ধান ৰুইছে, ময়ো ৰুইছো, একেলগে ৰুইছো। কিন্তু ধানত আহিল ফৰিং, কৰবাৰ পৰা কাকতি ফৰিং, পোক ধৰিলে, মই সচেতন হৈছো, মোৰ খেতিখিনিত মই ঔষধ ছিটিয়াই থৈ দিছো। গতিকে মোৰ ধানখিনিত নিশ্চিত যে ইয়াত পোক নাহে। কিন্তু ঔষধৰ পাৱাৰটো গুচি যোৱাৰ লগে লগে সেইখিনি গৈ কাষৰ ধানখিনিতে থাকিব নহয়, বেলেগতো নাযায়। ঔষধৰ জাৰটো কমি যোৱাৰ লগে লগে সি আকৌ মোৰখিনিতে আহিব। খেদিলে গোটেইবিলাকে লগ লাগিয়ে খেদিব লাগিব তাৰ পৰা একেলগে। আপোনাৰ সন্তান যিমানে আপুনি ভাল কৰাৰ প্ৰয়াস নকৰক কিয়, লগ সংগৰ লগত যেতিয়া যাব, সেইখিনি সময়তো আৰু আপোনাৰ নিয়ন্ত্ৰণত নাথাকে। সংগ দুখে বিকট মৰণ, সেই সংগ দুষ্ট সংগৰ পৰা আপোনাৰ সন্তান সন্ততিয়ে সেই অপকৰ্মত লিপ্ত হৈ যায়। সেইকাৰণে তাৰ পৰা বাচিবৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ উপায় হ'ল কি, যে সৰু কালৰ পৰাই, কৈশোৰ কালৰ পৰাই সন্তান সন্ততিক গুৰুৰ চৰণত আশ্ৰিত কৰি দি পূৰ্ণ সংস্কাৰেৰে তেওঁলোক সংস্কাৰিত কৰিব লাগে। সি ভিতৰৰ পৰাই যেতিয়া প্ৰজ্ঞাবান হৈ যাব, কোনো দুষ্কৃতিকাৰীয়ে তাক প্ৰভাৱিত কৰিব নোৱাৰিব, কাৰণ সি ভিতৰৰ পৰাই প্ৰজ্ঞাবান। প্ৰজ্ঞাবান লভতে জ্ঞানম, প্ৰজ্ঞাবানজনে জ্ঞান লাভ কৰিব পাৰে, প্ৰজ্ঞাহীনজনে কেতিয়াও জ্ঞান লাভ কৰিব নোৱাৰে। সেইকাৰণে মানুহৰ আটাইতকৈ শ্ৰেষ্ঠ উপায়টো হ'ল কি, সৎসংগ, সাধু সংগ। সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। গতিকে কোনোবাই প্ৰাকৃত ভকত হৈ থাকিব পাৰে, কোনোবাই অধম ভকত হৈ থাকিব পাৰে, কোনোবাই মধ্যম ভকত হৈ থাকিব পাৰে। এওঁলোক কিন্তু আৰুঢ় মানে এওঁলোকে বগাই আছে এতিয়াও সেই স্থানটো পাবৰ কাৰণে, আৰু এদিন তেওঁ পাব। অনুক্ৰমে উত্তম হৈবেকো সিউজন, একোমতে নহে জানা নিন্দাৰ ভাজন। সেইকাৰণে কোনোবা ভকত নহল বুলি তেওঁক নিন্দা কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। আপোনালোকে কি কৰে, আপোনালোক মূৰ্খ, আপোনালোকে মূৰ্খামীৰ দৰে কাম কৰিছে, এনেকুৱা ধৰণৰ বাক্য বচনো কোৱা দেখা যায়। যেন মই যিটো বিশুদ্ধ ৰাস্তা লৈছো, সেই ৰাস্তাটোত আপুনি আহিব পৰা নাই, গতিকে মোৰ দৃষ্টিত আপুনি অজ্ঞানী, মূৰ্খ, এনেকুৱা হ'ব নোৱাৰে। মানুহে যেতিয়া বিপদৰ পৰা উঠি আহে, এটা খালত আমি একেলগে পৰিছো, তিনিজন বন্ধু, মই কিবাকে উঠিলো পাৰত, সেইবুলি মই গুচি যাম নেকি? মই প্ৰয়াস কৰিব লাগিব যে বাকী দুজনকো কিবাকে টানি টুনি বাহিৰলৈ উঠাব পৰা যায় নেকি। কিন্তু মই যেতিয়া উঠিলোৱে আৰু তোমালোকক টাটা বাই বাই থাকা তোমালোকে, এইটোতো মনুষ্যৰ হেৰি হ'ব নোৱাৰে। আপুনি যিহেতু পাৰ পালে, গতিকে আপুনি এতিয়া সংগী পাব, 2-4জনক দৰকাৰ হলে লৈ আহক মাতি, এওঁলোকো পৰি আছে, এওঁলোককো উদ্ধাৰ কৰিব লাগে। গতিকে আমি সংসাৰ গৰ্তত কাল সৰ্পৰ বিষধৰ হৈ আমি চববিলাক ইয়াত এই ত্ৰিতাপক্লিষ্ট জগতখনত পৰি বৰ দুখভাৱে জীৱন নিৰ্বাহ কৰিছো। গতিকে কোনোবা গুৰু সৎগুৰুৰ যদি কৃপাত আমি বিলাকে যদি পাৰ পাব পাৰো, অসুবিধা কি? সেইকাৰণে কৈছে, আর ত্রিবিধ ভকত এহি কহিলু নৃপতি, কাসম্বাৰ চিহ্ন আৰু শুনিও সম্প্ৰতি, ৰাম শুনা সাৱধানে আৱে, ইক্ষাকু নন্দন, কহু আৰু মহাভাগৱতৰ লক্ষণ, আর কৃষ্ণে কেশে চিন্তে যিটো নবাঞ্চে বিষয়, দেশন্ত বিষ্ণুৰ মায়া
জগত নিশ্চয়। শুনা সাৱধান হে ইক্ষ্বাকুনন্দন। অৰ্থাৎ ইক্ষ্বাকুৰ পুত্ৰ মহাৰাজ নিমিৰ প্ৰতি কৈছে যে হে নিমি নিমিত্ত মাত্ৰ লোক উপকাৰ। আপোনালোকে একোজন নিমি বুলি ধৰি লওক। এই আজ্ঞা এই পৰামৰ্শ আপোনালোকৰ প্ৰতি ভাগৱতে আগবঢ়াইছে। হে ইক্ষ্বাকুনন্দন হে নিমি সাৱধানে শুনা। কি মই মহাভাগৱত সকলৰ লক্ষণ যিবিলাক মহাভক্ত আছে তুমি সুধিছা তেওঁলোকৰ লক্ষণ মই এতিয়া তোমাৰ আগত প্ৰকট কৰিম।